চেষ্টা চলাই আছিলে আমি চাইছোঁ আৰু আগত আৰু আহি আছে সাংস্কৃতিক মহাৰণ। এই সাংস্কৃতিক মহাৰণৰ জৰিয়তে লক্ষ্য আৰু উদ্দেশ্য আপোনালোকে গম পাইছে। মই ষ্টেজতো ভাষণ দিছোঁ যে মই 2026 চনত মই এজ এ MLA মই প্ৰতিদ্বন্দ্বিতা কৰিম 23 নম্বৰ চেঙা সমষ্টিত। আপোনালোকে গমেই পাইছে গোটেই চহৰ অঞ্চলৰ মানুহে মোক মানে বিপুল সঁহাৰি জনাইছে আৰু মই এই চেগতে কিছুমান কথা ক'বলৈ ওলাইছোঁ যে আমি চহৰৰ যিখিনি মানুহ চহৰ অঞ্চলৰ যিখিনি যুৱ সমাজ, এই যুৱ সমাজে আমি কিছুমান কথা কৈছোঁ যে দলং আজি চহৰ অঞ্চলতে এটা দলঙৰ সমস্যা এটা নহয়, আমাৰ চহৰ অঞ্চলত মানে যিখিনি বসবাস কৰি আছিল আমাৰ 4-5টা দলঙৰ মানে যিখিনি দুৰৱস্থা হৈ আছে, দলং আমাৰ লাগে। আমি চহৰ অঞ্চলৰ ফালৰ পৰা আমি এটা দাবী সমিতি গঠন কৰিব লাগে। আমি চহৰ অঞ্চলৰ যি সমাজ আমাৰ যুৱ সমাজক আহ্বান জনাম, আপোনালোকে এটা দাবী সমিতি গঠন কৰক। আমি একেলগে মিলি পেলাই আমি এটা গঠন কৰোঁ আৰু এই দাবী সমিতি গঠন কৰি পেলাই আমাৰ যি সমস্যা যিখিনি যি ৰাস্তা ঘাটৰ সমস্যা, প্ৰথম সমস্যা হ'ল দলং। যদি দলং থাকে এই আমাৰ ৰাস্তা ঘাটৰ সমস্যাও নাথাকে আৰু হস্পিটেলৰ সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, ইয়াতে নদী যিবিলাক এক্সেট্ৰা যিমান সমস্যা আছে, এটা সমস্যা যদি সমাধান হৈ যায় এই সমস্যা গোটেইখিনি সমস্যা ইয়াৰ পৰা নিৰ্মূল হৈ যাব। গতিকে আমি গোটেই সমাজক, আমি যুৱ সমাজক, চৰুৱা যুৱ সমাজক আমি আহ্বান জনাম, আপোনালোকে মাৰ বান্ধি থিয় হওক আৰু আপোনালোকে একগোট হওক। কোনো মানে এই আলপতি, মাজৰচোৱাৰ, নিৰালা এইবিলাক নাভাবি মানে একগোট হওক, গোটেই বাগমাৰা এইবিলাক একগোট হৈ পেলাই আমি দাবী সমিতি গঠন কৰি পেলাই আমি চৰকাৰক জনাম আৰু এই জনাই পেলাই আমি মাৰ বান্ধি থিয় হ'ম আৰু এই দাবী কৰি পেলাই আমাৰ চহৰ অঞ্চলৰ সমস্যাবিলাক সমাধান কৰিম। প্ৰতি বছৰে আমি আলপতি মণ্ডলপাৰা নৱজ্যোতি ক্লাবৰ তৰফৰ পৰা বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ভোগালী উদযাপন কৰোঁ। এইবুলিও আমি আলপতি মণ্ডলপাৰা নৱজ্যোতি ক্লাবৰ বিষয়ববীয়া তথা সমাজৰ যুৱ বন্ধু, মুৰব্বী সমাজ, আই মাতৃসকলৰ পৰা সহায় সহযোগিতা আমি লৈ এই অঞ্চলৰ চৰাঞ্চলৰ মানুহৰ সহায় সহযোগিতা লৈ এইবাৰো আমি ভোগালী উদযাপন কৰিলোঁ। আমি যথেষ্ট ৰাইজৰ সহায় সহযোগিতা পাইছোঁ, সব ক্ষেত্ৰতেই আমি ৰাইজৰ সহায় সহযোগিতা পাইছোঁ। আৰু আমাৰ কাৰ্যসূচী আছিল 2 দিন, 17 আৰু 18 জানুৱাৰী। আমি 17 তাৰিখত পতাকা উত্তোলনৰ পিছতে বিভিন্ন ধৰণৰ খেল ধেমালি আৰু 18 তাৰিখত আমি মুকলি সভা আৰু বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিৰ লগত সংগতি ৰাখি খেলা ধূলা আয়োজন কৰিছিলোঁ আৰু শেষত ভোগালী উদযাপনৰ মঞ্চ আমি বিহু গীতেৰে মঞ্চ সামৰণি মাৰিলোঁ।